মুছলিমউদ্দিন আহমেদ মই আপোনাৰ দৰঙৰ ওদালগুৰি ডিষ্ট্ৰিক্ট নামখলাৰ পৰা আমাৰ গাঁও বাহমল্লা মই তেনেকৈ থাকোঁ। মোৰ সমস্যাটো আছিলে কি আপোনাৰ খুব মোৰ ফেটি লিভাৰ আছিল আৰু খুব গেছ হয়, গেছ আৰু ফেটি। আজিকালি চবেই ফেচবুক ইউজ কৰে, গতিকে চাওঁতে চাওঁতে মই তাতে এটা এড এটা পালোঁ, পাই মই তেনেকৈ ফোন কৰিছিলোঁ যদিও মই এদিনতে মই বিশ্বাসত ল'ব পৰা নাছিলোঁ। মই প্ৰায় 2 মাহ 3 মাহ 4 মাহমান মই ট্ৰাই কৰিলোঁ বহুত তেনেকুৱা বহুতৰ মুখত শুনিলোঁ যে ভাল 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 আৰু মোৰ লগৰ এজনেও তেনেকৈ ক'লে, মই খাইছিলোঁ খাব পৰা। তেনেকৈ মই আহি পেলাই বাইদেউ এজনীৰ পৰা ল'লোঁ মানে বস্তুটো লখৰাৰ পৰা। তেওঁলোক মোৰ ফেটি লিভাৰ আৰু আপোনাৰ গেছটো মানে মই খাব নোৱাৰোঁ, ভাত খাবই নোৱাৰোঁ, অলপমান কিবা খালে পেটটো ফুলি যায়। গতিকে তেনেকুৱা খুব সমস্যাত ভুগি আছিলোঁ। গেষ্ট্ৰিকৰ ঔষধ খাওঁ যদি খোৱাৰ দিনাই অলপ আৰাম পাওঁ, তাৰপিছত আকৌ নেক্সট একেই। তাৰপিছত মই এই বস্তুটো খোৱাৰ পৰা আজি মই 15 দিন মই লৈ পেলাই 15 দিন খাওঁতে মই ৰিজাল্টটো পাইছোঁ। গতিকে মই এইটো আপোনালোকেও খাব পাৰে যদি ভাল বস্তুটো, প্ৰডাক্টটো ভাল, তেনেকুৱা হেৰি নহয়। ধন্যবাদ জনাইছোঁ এনেকুৱা এটা প্ৰডাক্টৰ কাৰণে। গতিকে ভাল হওক, চবেই নিৰোগী হওক, চবেই ভালে থাকক, সেইটোৱে মই কামনা কৰিছোঁ মোৰ লগত। সেইটোৱে লিচি আহিব আপোনাৰ, লিচিটো আপুনি খাব পাৰে বা আপোনাৰ যে চাহত 2 ড্ৰপ 3 ড্ৰপ দি লাল চাহৰ লগত তেনেকৈ ৰাতিপুৱা গধূলি যেই টাইমে খায়। নমস্কাৰ, মোৰ নাম বিপুল শইকীয়া, মই মাজুলীৰ পৰা কৈছোঁ। একচুৱেল মই আইডল এল'ভেৰাটো মই লৈছিলোঁ, মানে মোৰ পাইলছৰ অলপ গণ্ডগোল আছিলে, সেইকাৰণে লৈছিলোঁ। আৰু আজি মই 13 দিনমান সেৱন কৰোঁতে মই প্ৰায় 30-40% মানে ৰিলিফ পাইছোঁ। কিন্তু মোৰ লগতে শ্লিপ ডিস্কো আছিলে। মই কিন্তু ভবা নাছিলোঁ শ্লিপ ডিস্কত এইটোৱে কাম কৰে বুলি। মই শ্লিপ ডিস্কৰ কাৰণে মানে কোৰ মাৰিব মানে আপোনাৰ খোজকাঢ়িলেও বিষায়, যেন তেনি গ'লেও বিষায়। কিন্তু এইটো সেৱন কৰি থকাৰ পিছত মই এইকেইদিন খুব ভাল পাইছোঁ। ভাল পোৱাৰ পিছত যিজনে মোক দৰৱভাগ দিছিলে তেখেতক মই সুধিলোঁ যে এই দৰৱটোৱে কি কি কামত খাটায়। তেখেতে ক'লে যে 3টা বেমাৰৰ বাদে বাকী সকলোতে কামত খাটায়। এতিয়া মই অনুভৱ কৰিছোঁ যে শ্লিপ ডিস্কটো মোৰ একেবাৰে বিষ নাইকিয়া হৈ গ'ল। মই এতিয়া কোৰ কটাই মাৰি একদম সুন্দৰকৈ ঘূৰি ফুৰিব পাৰিছোঁ। গতিকে মই সকলোকে এটা বিনম্ৰতাৰে অনুৰোধ জনাম, এইটো আইডল এল'ভেৰাটো আপোনালোকে সেৱন কৰিব পাৰি। ইয়াত কোনো ছাইড এফেক্ট নহয় বুলিও কৈছে, লগতে মানে এইটো সকলো বেমাৰত কাম কৰিব বুলি মই মোৰ নিজৰ ফালৰ পৰা অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। নমস্কাৰ, মই এই বেজাৰৰ ওচৰৰ পৰা কৈছোঁ। মোৰ নাম শ্ৰী অনন্তৰাম ডেকা। মই এই যে এল'ভেৰা জুচটো 3-4টামান খালোঁ, কিন্তু মই সম্পূৰ্ণ ভাল পাইছোঁ। মানে মই পাইলছৰ প্ৰব্লেম আছিল, আঁঠুৰ বিষাইছিল, আঁঠুটো ভাল পালোঁ। তাৰপিছত পাইলছটো বৰ্তমান ভালেই পাইছোঁ। এতিয়া কোনো মানে ছাইড এফেক্ট নাই। মানে মই 3 লিটাৰ খালোঁ, কোনো ছাইড এফেক্ট পোৱা নাই। থেংক ইউ দাদা।